অসমৰ জনতাক বিশেষকৈ মহিলাসকলক ব্লেকমেইলিং কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰটোৱে হৈছে অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিতে অৰ্থাৎ 1250 টকাতে সোমাই আছে ভোট বেংক, ভোটৰ অংক সোমাই আছে ইয়াতে। গৌৰৱ গগৈ এটা ভিডিঅ' য'ত তেওঁ দুৰ্দান্ত ভাষণেৰে এনেদৰে বিজেপি চৰকাৰৰ বিষয়ে মন্তব্য কৰে, তাৰে সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো। নিৰ্বাচন আৰু নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ সময়। প্ৰত্যেকৰ ওচৰত নিজৰ নিজৰ ভোট আছে আৰু প্ৰতিটো ভোট গুৰুত্বপূৰ্ণ। ভোট দিয়াৰ আগত কিছু কথা ভাবি চিন্তা কৰা প্ৰয়োজন। ভোট দিয়াৰ আগত কিছু কথা মনত ৰখা প্ৰয়োজন। কাউন্সিলৰ চৰকাৰ সলনি হ'ব পাৰে। এটা ভোট পৰৱৰ্তী দিনত কোনোবা জিকাব পাৰে বা কোনোবা জনক পৰাজয় কৰিব পাৰে। সেইকাৰণে মই প্ৰত্যেক মঞ্চত কৈছো যে ভোট দিয়াৰ আগত ভাবি চিন্তা কৰিহে ভোটটো দিব। এটা আপোনালোকে কি চিন্তা কৰিব? আপোনালোকে চিন্তা কৰিব লাগিব যে যোৱা 10টা বছৰত কাউন্সিলৰ যোগেদি বিজেপিয়ে কিমান কাম কৰিলে আৰু ইউপিপিএলে কিমান কাম কৰিলে, হয়নে নহয়? আপোনালোকক হিচাপ কৰিব লাগিব যে ইমান যে কথা আজিৰ পৰা 5 বছৰ আগতে বিজেপিয়ে বিলেক কথা ক'লে, ইউপিপিএলে কথা ক'লে, এইখিনি কথা ৰাখিব পাৰিছে নাই? আৰু হিচাপ কৰা সুবিধাটো যথেষ্ট সহজ। আপোনালোকে কি হিচাপ কৰিব লাগিব যে আপোনালোকৰ গাঁৱৰ ভিতৰত এইখন চৰকাৰে কিমান ৰাস্তা বনালে। আপোনালোকে হিচাপ কৰিব লাগিব যে আপোনালোকৰ ল'ৰা ছোৱালী নাতি নাতিনী য'ত পঢ়ে সেইখন স্কুললৈ যোৱা ৰাস্তা কিমান ভাল, স্কুলৰ ভিতৰত কিমানখিনি কাম হৈছে, স্কুলবোৰ উন্নত হৈছে নাই। যিসকল ইয়াত বয়োজ্যেষ্ঠ আছে আপোনালোকক হিচাপ ল'ব লাগিব যে যিখন হস্পিটেললৈ যায় সেই হস্পিটেলৰ ভিতৰত ডক্টৰ থাকে নে নাথাকে। আপোনালোকক হিচাপ কৰিব লাগিব যে এইখন চৰকাৰ কোটি কোটি টকা খৰচ কৰি এই যে জল জীৱন আঁচনি পাইপ বহালে, এই পাইপ যোগেদি পানী ওলাই নে নোলায়। আপোনালোকে হিচাপ কৰিব লাগিব যে ঘৰৰ ভিতৰত 24 ঘণ্টা বিজুলী থাকে নে নাথাকে। আপোনালোকৰ বিদ্যুতৰ বিল আগতকৈ বেছি বাঢ়িছে নে কমিছে? দৰৱৰ দাম বাঢ়িছে নে কমিছে? এইখিনি কথা আপোনালোকে হিচাপ কৰিব লাগিব। আৰু যদি মই ভাবো যদি আপোনালোকে চৰকাৰৰ কামৰ হিচাপ লৈ তাৰ পিছত আপোনালোকে নিজে ক'ব যে এইখন চৰকাৰ বিজেপিয়ে কেন্দ্ৰত থকা স্বত্তেও ৰাজ্যত থকা স্বত্তেও কামৰ ক্ষেত্ৰত শূন্য, কামৰ ক্ষেত্ৰত 0, ডাঙৰ 0, সৰু 0 নহয়, ডাঙৰ 0। কিমান কথা মনত আছে নে নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা পিটিচি ইলেকশ্যনত মাটি দিম, মাটি দিবই, মাটি দিম। এতিয়া মই সুধিবলৈ বিচাৰিছো, মাটি পাইছে? মাটি পতা পাইছে? আপোনালোকে আমাৰ কংগ্ৰেছক ভাল পায়, যিসকলে বিজেপিক ভাল পায় তেওঁলোকক মাটি পতা দিছে নেকি কওকচোন? এতিয়া এইখন চৰকাৰ এটা পিছত এটা মিছা কথা কৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ অসমত নহয়, মাত্ৰ ভাৰতৰ ভিতৰত নহয়, গোটেই পৃথিৱীত আটাইতকৈ মিছা কথা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আটাইতকৈ মিছলীয়া ব্যক্তি যদি পৃথিৱীত ক'বাত আছে আহক
অসমলৈ আহক আৰু আমাৰ মুখ্যমন্ত্ৰী চেহেৰাজন চাওক। আজি আমাৰ এই অঞ্চলত বহুত মানুহ এনেকুৱা আছে যিসকলৰ ডি ভোটৰ সমস্যা আছে, হয় নহয়? ডি ভোটৰ সমস্যা আছে। বিজেপি আহি কৈছিল, পদুম ফুলে কৈছিল যে আমি গোটেইবোৰ সমস্যা সমাধান কৰি দিম, ডি ভোটৰ সমস্যা সমাধান কৰি দিম। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নতুন ফৰ্মুলা কি যে অসমৰ এই ডি ভোটৰ সমস্যাৰ লগত জড়িত হৈ থকা বঙালী মানুহবোৰ নিজকে বাংলাদেশী ক'ব লাগিব। এয়া হ'ল তেখেতৰ ফৰ্মুলা যে অসমৰ বঙালী মানুহবোৰ নিজকে বাংলাদেশী চাৰ্টিফিকেট দিলে তেওঁলোকৰ সমস্যা সমাধান হৈ যাব। এইটো কি ফৰ্মুলা ল'লে? এইটো কি ফৰ্মুলা ল'লে? তোমালোকে চৰকাৰ গঠন কৰিলা বঙালী মানুহৰ ভোট লৈ, তোমালোকে বিধায়ক হলা, মন্ত্ৰী হলা, মুখ্যমন্ত্ৰী হলা বঙালী মানুহৰ ভোট লৈ। এতিয়া যেতিয়া বঙালী মানুহক সহায় কৰাৰ সময় আহে, এতিয়া তোমালোকে কৈছা নহয় নিজকে ভাৰতীয় নহয়, নিজকে প্ৰথমে বাংলাদেশী কয়। এয়া হৈছে তেওঁলোকৰ প্ৰতাৰণা, এয়া হৈছে তেওঁলোকৰ বিশ্বাসঘাতকতা। কি কৈছে? তেওঁলোকে কৈছে যে আমি অসমৰ আমাৰ ভূমি সুৰক্ষা ক্ষেত্ৰত খিলঞ্জীয়া মানুহক মাটি পট্টা দিম, কিন্তু এতিয়া আমি দেখা পাইছো যে এতিয়া দুখীয়া মানুহক মাটি পট্টা দিয়াতকৈ দুখীয়া মানুহৰ মাটি লৈ আদানী, আম্বানী আৰু পতঞ্জলি তেওঁলোকে দিবলৈ আৰম্ভ কৰিছে। আদানী, আম্বানী আৰু পতঞ্জলি কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিদ্যা নিৰ্বাচনত ইমান প্ৰচাৰ কিয় চলাই আছে? তেওঁলোকে বিচাৰে বিদ্যাৰ অঞ্চলত দুখীয়া মানুহক কেনেকৈ উচ্ছেদ কৰা যায়, বঙালীয়ে হওক, নেপালীয়ে হওক, ধৰ্মীয় সংখ্যালঘুৱে হওক, কোচ ৰাজবংশীয়ে হওক, খিলঞ্জীয়া মানুহে হওক, দুখীয়া মানুহক উচ্ছেদ কৰি আদানী, আম্বানী আৰু পতঞ্জলি কেনেকৈ মাটি দিয়া যায়, এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্দেশ্য। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই সপোন ভাঙিবলৈ কোনে ওলাই, ভাঙিবলৈ কোনে পাৰিব? ইউপিপিএ নোৱাৰে, বিপিএফে নোৱাৰে। এই দুইটা দলে সাৰেন্ডাৰ কৰি দিলে। বিপিএফ দিনত পতঞ্জলিয়ে মাটি পালে, ইউপিপিএল দিনত আদানীয়ে মাটি পালে। তো যদি নিজৰ মাটি সুৰক্ষিত ৰখা ভাবে ইউপিপিএল আৰু বিপিএফে নোৱাৰিব, মাত্ৰ এটাহে দল পাৰিব, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। ভাৰতীয় জাতীয় কংগ্ৰেছ দল, যেহেতু কংগ্ৰেছ হল দুখীয়া মানুহৰ দল। আমি আদানী দল নহয়, আমি বিজেপি দলে, আমি আম্বানী দল নহয়, আমি অসমৰ খেতিয়কসকলৰ দল, শ্ৰমিকসকলৰ দল, নিবনুৱা যুৱকসকলৰ দল, ফলুৱা উদ্যোগ কৰা মানুহৰ দল, ফলুৱা দোকানীসকলৰ দল। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছ এই বিজেপি দল 10 বছৰ ক্ষমতাত আনন্দ পালে, এই 10 বছৰৰ ভিতৰত কৰিলে কি? 10 বছৰৰ ভিতৰত তেওঁলোকে নিজৰ মাজত কেনেকৈ পইচা, ধন, সম্পত্তি, মাটি কেনেকৈ বঢ়াব পাৰে, মাত্ৰ সেয়াহে তেওঁলোকে চিন্তা কৰে। গৰুৰ নামত তেওঁলোকে ভোট বিচাৰে, গাই মালা কথা কৈ, আৰু পিছত আমি গম পালো যে বিজেপি দলৰ ভিতৰত গৰু চোৰ সোমাই আছে। বিজেপি দলৰ ভিতৰত গৰু চোৰ সোমাই আছে। গুজৰাটৰ পৰা চাওকচোন তেওঁলোকৰ কাৰোবাৰ, গুজৰাটৰ পৰা গিৰ গাই আহিছে, দিব লাগে দুখীয়া মানুহক। গিৰ গাই আমাৰ ট্ৰেইনটো ৰাস্তাত ৰখাই বিজেপি দলৰ বিধায়কসকল নিজৰ মাজত ভাগ ভাগ কৰি লৈ গৈছে। এয়া হ'ল বিজেপি দল গৰু চোৰ। আকৌ আমি শুনি পাইছো যে কেন্দ্ৰৰ চৰকাৰ, তেওঁলোকে কয় যে ডাবল ইঞ্জিন, ডাবল ইঞ্জিন। কেন্দ্ৰত আমাৰ চৰকাৰ, ৰাজ্যত আমাৰ চৰকাৰ, দুখীয়া মানুহৰ কাৰণে তামুক আঁচনি, আমুক আঁচনি। এতিয়া আমি গম পাইছো কেন্দ্ৰৰ চৰকাৰৰ পৰা যিমানবোৰ ডাঙৰ ডাঙৰ আঁচনি আহে, 10 কোটি, 50 লাখ, 10 লাখ, এইবোৰ আঁচনি বিজেপি দলে দুখীয়া
নিজৰ পৰিবাৰৰ নামত তেওঁলোকে গোটেই পইচা নিজৰ পকেটত সোমাই দিয়ে। তেতিয়া তাৰ মানে গৰু চোৰ লগত আঁচনি চোৰ হৈছে। তেওঁলোকে গৰু চোৰ লগত আঁচনি চোৰ 10 লাখ টকা আঁচনি মুখ্যমন্ত্ৰী খোলা যায় যে মন্ত্ৰীৰ পৰিবাৰৰ নামত 10 লাখ আঁচনি কিয়? মুখ্যমন্ত্ৰীৰ উত্তৰ হ'ল মন্ত্ৰীগৰাকীও নিজৰ ঘৰৰ বাবে চিন্তা কৰিব লাগিব। এয়া হ'ল তেখেতৰ পাতল উত্তৰ। এয়া হ'ল তেওঁলোকৰ দুখীয়া মানুহৰ প্ৰতি দায়বদ্ধতা। গৰু চোৰ আঁচনি চোৰ আপোনালোকৰ মাটি চুৰি কৰি আদানী দিব মাটি চোৰ। আকৌ ৰাহুল ডাঙৰীয়া কি কৈছে যে বিজেপি দল ভোট চোৰ। এনেকুৱা এটা দল দুখীয়া মানুহৰ কাৰণে কি কাম কৰিব য'ত গৰু চোৰ আছে, ভোট চোৰ আছে, মাটি চোৰ আছে, আঁচনি চোৰ আছে। দুখীয়া মানুহৰ নিবনুৱা যুৱকক সংস্থাপন দিয়াকৈ তেওঁলোকে কয়লা, বালি, পাথৰ, শিলৰ চিণ্ডিকেটৰ মানুহৰ কাৰণে কাম কৰে। আৰু গোটেই চোৰসকলৰ চিণ্ডিকেট কৰা মানুহসকলৰ চৰ্দাৰ কোন? চৰ্দাৰ হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৃথিৱীৰ আটাইতকৈ নিচলীয়া ব্যক্তি আৰু অসমৰ গৰু চোৰ, মাটি চোৰ সকলৰ চিণ্ডিকেট কৰা মানুহসকলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা। আৰু যেতিয়া আমি এইখিনি কথা উত্থাপন কৰো, মানুহবোৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট কৌশলেৰে আমাৰ মাজত কাৰ্য লগাই দিব। কেতিয়াবা ভাষা নামত, কেতিয়াবা ধৰ্ম নামত, কেতিয়াবা উজনি নামনি, কেতিয়াবা ব্ৰহ্মপুত্ৰ পাৰাত, কেতিয়াবা হিন্দী নামত, কেতিয়াবা বঙালী নামত। এয়া হৈছে তেওঁলোকৰ কাৰবাৰ। তেওঁলোকৰ যে চুৰি ধৰা নপৰে, তেওঁলোকে আমাৰ অসমৰ দুখীয়া মানুহৰ মাজত কাৰ্য লগাই দিয়ে। এই কাৰণে কেতিয়াবা মই কওঁ, মইতো সৰুকালত মহাভাৰত দেখিছিলো। আপোনালোকে দেখিছেনে নাই দেখা? যদি নাই দেখা, মই সকলোক অনুৰোধ কৰিছো মহাভাৰতটো চাওক। মহাভাৰতটো পঢ়ক, অধ্যয়ন কৰক। মহাভাৰতৰ ভিতৰত যুধিষ্ঠিৰ, দুৰ্যোধন ভাই ককাই, যুধিষ্ঠিৰ, দুৰ্যোধন ভাই ককাই একে ঘৰত ডাঙৰ হ'ল, একে ঘৰত ভাত খালে, একে গুৰুজনৰ পৰা তেওঁলোকে শিক্ষা ললে। ভাই ককাইকৰ মাজত কোনো সংঘাত নাছিল, কোনো কাৰ্য নাছিল। এই ভাইকৰ ককাইকৰ মাজত কাৰ্য লগোৱা এজন ব্যক্তি আছিল, এজন বিশেষ মামা আছিল। এতিয়া যি হওক, মহাভাৰত কোনে লিখিছে আপোনালোকে দিয়কচোন। মহাভাৰত কোনে লিখিছে? এতিয়া যিগৰাকী মামাৰ নাম লৈ আছো, সেই মামাৰ নাম কি কওকচোন? নামটো কওকচোন, নামটো কওকচোন। অকণি মামা। অকণি মামা আছিল যিজনে ভায়েকৰ ককায়েকৰ মাজত কাৰ্য লগাই আজি গোটেই কুৰুক্ষেত্ৰত আৰম্ভ কৰিল। আৰু সেইকাৰণে মই কৈছো অসমৰ ৰাইজক অসমৰ অকণি মামাৰ পৰা সাৱধান হৈ থাকক। অসমৰ অকণি মামা হৈছে হিমন্ত বিশ্ব শৰ্মা। চাব দেই, এতিয়া নিৰ্বাচন কাক চাপি আছে। কাৰ্য লগাবই, সংঘাত লগাবই। নিজৰ আদি সুৰক্ষা কৰিবলৈ তেওঁ যিকোনো দলৰ ৰাজনীতি কৰিব পাৰে। তেওঁ সেইকাৰণে আমাক সাৱধান হ'ব লাগে। আজি ইয়াৰ উদাহৰণ ল'বলৈ বিচাৰিছো বিটিআৰৰ উদাহৰণ। ইতিমধ্যে আমাৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কিমান সুন্দৰকৈ বুজালে যে প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে এনডিএফবিৰ লগত চুক্তি কৰি, বিটিআৰ লগত চুক্তি কৰি অসমৰ এই বিটিআৰ অঞ্চলত শান্তি আনিলে। মাত্ৰ বিটিআৰৰ ভিতৰত নহয়, সমগ্ৰ অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ প্ৰায়ত তৰুণ গগৈদেৱে শান্তি আনিলে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৱপ্ৰজন্মক চাকৰি দিয়াতকৈ এতিয়া নৱপ্ৰজন্মক বন্ধুক দিবলৈ বিচাৰিছে। বন্ধুক দিবলৈ বিচাৰিছে। আমাৰ দিনত কংগ্ৰেছ চৰকাৰ দিনত প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে নৱপ্ৰজন্ম মেধাৱী ছাত্ৰ ছাত্ৰী
ছাত্ৰসকলক বিনামূলীয়া কম্পিউটাৰ দিছিল, বিনামূলীয়া লেপটপ দিছিল, আমেৰিকা যাবলৈ সুবিধা দিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ নৱপ্ৰজন্মৰ হাতত বন্দুক দিবলৈ বিচাৰিছে। অসমৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, আমি চৰকাৰী স্কুল ওপৰত জোৰ দিছিলো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত গাঁৱৰ ভিতৰত মদৰ দোকানৰ সংখ্যা বাঢ়ি গৈছে। তেওঁ মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আমি চৰকাৰী স্কুল খুলিলো, তেওঁ মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। এয়া হ'ল অসমৰ গাঁৱৰ অৱস্থা। যুৱকৰ হাতত মদৰ বটল, হাতৰ চাকৰি নাই, নিচা লৈ আহি তেওঁলোকৰ নিজৰ জীৱন ধ্বংস হৈ গৈছে। ৰাস্তা নাই, খোৱা পানী নাই, ইলেক্ট্ৰিচিটি নাই, কিন্তু মুখ্যমন্ত্ৰীৰ কোনো চিন্তা নাই। মুখ্যমন্ত্ৰী আপোনালোকক 1250 টকা দিবলৈ বিচাৰে, হয় নে নহয়? কিন্তু আপোনালোকে কওকচোন, 1250 টকা পালে আপোনালোকৰ ঘৰত খোৱা পানী আহিব নেকি? 1250 টকা ল'লে আপোনালোকে মাটি পট্টা পাব নেকি? 1250 টকা লৈ আপোনালোকৰ বয়োজ্যেষ্ঠ চিকিৎসা পইচা দিব পাৰিব নে? এয়া হ'ল তেওঁলোকৰ কাম। না শিক্ষা কাম কৰিছে, না চিকিৎসা কাম কৰিছে, না মূল্য বৃদ্ধি ৰোধ কৰিছে। মাত্ৰ আপোনালোকক 1250 টকা দিছে আৰু নিজৰ পৰিবাৰৰ নামত কোটি কোটি টকা মাটি তেওঁলোকে লৈছে। কোটি কোটি টকা মাটি লৈছে, কোটি কোটি টকা। আপোনালোকৰ ল'ৰা ছোৱালীক একো দিব পৰা নাই। আপোনালোকৰ ল'ৰা ছোৱালীক বন্দুক দিবলৈ বিচাৰে, নিজৰ ল'ৰাৰ নামত 18টা কোম্পানী খুলিছে। 18টা, এটা নহয়, দুটা নহয়, তিনিটা নহয়, 18টা কোম্পানী খুলিছে। এয়া হ'ল তেওঁলোকৰ কাৰবাৰ, এয়া হ'ল তেওঁলোকৰ কাৰবাৰ। এতিয়া আপোনালোকে যদি গুৱাহাটী যায়, গুৱাহাটীত খবৰ ল'ব। গুৱাহাটীৰ ভিতৰত চন্দাটো চবেই দিয়ে, চন্দাটো শুনিছে। চন্দাটো অসমত আগৰ পৰাই চলি আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত এটা নতুন চন্দা আৰম্ভ হ'ল, সেয়া হ'ল মামি চন্দা। মামি চন্দা নিদিয়াকৈ অসমত একো কাম নহয়। এতিয়া গুৱাহাটীৰ ভিতৰত যিমানবোৰ বাছত উঠে, প্ৰত্যেক বাছত উঠা আগত মামীয়ে চান্দা পায়। খবৰ ল'ব, মোকতো জানে, মই মিছা কথা নকওঁ। গুৱাহাটী বাছত উঠিলেই গম পাব। এতিয়া অলপ দিনৰ পিছত চাব, ইয়াত যিমান যে পিলপিলিবোৰ আছে, এই পিলপিলি উঠা আগতে মামীক চান্দা দিব লাগিব। এনেকুৱা ব্যৱস্থা বুলি কৈছে। সেইকাৰণে আমাক পৰিত্ৰাণ লাগে নে নালাগে? বিকল্প বিচাৰিছে নে নাই বিচৰা? আমাক শান্তি লাগে নে নালাগে? আমাক সম্প্ৰীতি লাগে নে নালাগে? সেইকাৰণে অসমৰ ৰাইজে কৈছে, এইবাৰ যুঁজ এখন হ'ব, এইবাৰ যুঁজ এখন হ'ব। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি যুঁজিবলৈ ওলাই আহিছো। দুখৰ কথা যে UPPLক যুঁজিব লাগিছিল, BPFক যুঁজিব লাগিছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত এই দুইটাই দলে হাৰ মানি লৈছে, সাৰেণ্ডাৰ কৰি দিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যদি কোনোবাই যুঁজি আছে, সেয়া হ'ল কংগ্ৰেছ দল। সেইকাৰণে অহা 7 মাহ পিছত বিধানসভা নিৰ্বাচন হ'ব। ইতিমধ্যে অসমৰ ৰাইজে কৈছে যুঁজ এখন হ'ব, অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব। আৰু সেইকাৰণে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱাৰ আগত ইয়াত আপোনালোকৰ মাজত আহি মই অনুৰোধ জনাইছো, অহা 22 তাৰিখে মুদৈমাৰীত আমাৰ দ্বিতীয় নিৰ্বাচনত হাতৰ চিনত ভোট দি আপোনালোকৰ এই জনপ্ৰিয় সমাজ সেৱক হিমন্ত হাইজাক ভোট দি জয়যুক্ত কৰক। কংগ্ৰেছক জয়যুক্ত কৰিছে, আমাক জয়যুক্ত কৰিছে। মই পুনৰবাৰ এই পবিত্ৰ সময়ত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। ইমান ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনিলে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইখন মিটিঙৰ লগত বিশেষভাৱে আগভাগ লোৱাৰ বাবে আমাৰ বিধায়ক আছিফ নাজাৰ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ সকলোকে আজি ইয়াত থকা সকলোকে আপোনালোকৰ সকলোৰ হৈ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰি ইয়াতে নিজৰ চমু জেগা সামৰিছো। ধন্যবাদ, জয় হিন্দ। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব
আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগবঢ়াই থাকো ভাল লাগিলে কমেন্ট কৰিব সাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছো আজিলৈ বাই বাই